নমস্কাৰ সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। অসম চৰকাৰে অসমৰ মহিলাসকলৰ কাৰণে প্ৰায় 4টাকৈ ভাল খবৰ ঘোষণা কৰি দিলে। প্ৰায় 4টাকৈ ভাল খবৰ ঘোষণা কৰিছে যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী আৰু লগতে ৰঞ্জিত কুমাৰ দাসে। প্ৰায় 4টাকৈ সৰ্বমুঠ আপোনালোকৰ কাৰণে ভাল খবৰ ঘোষণা কৰিছে। 2025 চনৰ পূৰ্বে আপোনালোকৰ কাৰণে আহি গৈছে 4টাকৈ ভাল খবৰ কেৱল মহিলাসকলৰ বাবে। তো এই 4টা ভাল খবৰনো কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰী পাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বৰ্তমানৰ যিমানবিলাক আঁচনি আছে সকলোবিলাক আঁচনি মহিলা কেন্দ্ৰিক। আমাৰ ল'ৰাবিলাকৰ কাৰণে একোৱেই নাই, আমাৰ ল'ৰাবিলাকৰ কাৰণে একো আঁচনিয়ে নাই। আমি সেই কাৰণে এইবাৰ মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা দেৱক নহয় ৰিণিকী ভূঞা শৰ্মাক বনাব লাগিব, মানে মামিক আমি মুখ্যমন্ত্ৰী বনাব লাগিব। তেতিয়াহে যদি আমি ল'ৰাবিলাকে কিবা এটা সুবিধা লাভ কৰোঁ, নহ'লে ল'ৰাবিলাকৰ কাৰণে একো সুবিধাই নাই। চব আঁচনি ছোৱালীৰ কাৰণে, চব আঁচনি মহিলাৰ কাৰণে। পুৰুষৰ মানে বৰ্তমান সময়ত আঁচনি বুলিবলৈ প্ৰায় নাই বুলি ক'লেও বেয়া নহয়। বাৰু যি কি নহওক, ধেমালি কৰিছোঁ, আগবাঢ়িছোঁ প্ৰথমটো ভাল খবৰ ফালে, প্ৰথমটো মহিলাসকলৰ কাৰণে ওলোৱা ভাল খবৰৰ ফালে। প্ৰথমটো ভাল খবৰ ওলাইছে 28 তাৰিখলৈকে, এই মাহৰ 28 তাৰিখলৈকে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনি কৰা হ'ব। সেই সম্পৰ্কেতো আপোনালোকে নিশ্চয় জানে। এতিয়া ভাল খবৰটো কি? ভাল খবৰটো হৈছে প্ৰায় 40 লাখ মহিলাক নতুনকৈ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব বুলি জনাইছে। প্ৰায় 40 লাখ মহিলাক নতুনকৈ অৰুণোদয় আঁচনিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব। আৰু অকল সেয়াই নহয়, এইবাৰ যিসকল আইতা ককা বৃদ্ধাশ্ৰমত আছে, যিসকল পুতেক জীয়েকে নেকি মাক বাপেকক বৃদ্ধাশ্ৰমত ৰাখি থৈছে, তো সেইসকল আইতা ককায়ো এইবাৰ অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব বুলি জনাইছে। কাৰণ বৃদ্ধাশ্ৰমত তেওঁলোকক ৰাখি থৈ যায় বাপেক পুতেকে, গতিকে তেওঁলোকেও এই সুবিধা লাভ কৰিব, চৰকাৰী সা সুবিধা লাভ কৰিব। অকল অৰুণোদয় আঁচনিয়ে নহয়, এতিয়াৰে পৰা বৃদ্ধাশ্ৰমত থকা প্ৰত্যেকগৰাকী মাক দেউতাকেই চৰকাৰী প্ৰত্যেকটো আঁচনিৰ সুবিধাই লাভ কৰিব বুলি কৈছে। চৰকাৰী যিমান আঁচনি আছে প্ৰত্যেকটো আঁচনিৰ সুবিধাই লাভ কৰিব এতিয়াৰে পৰা বৃদ্ধাশ্ৰমত থকা ককা আইতাসকলে। নতুনকৈ 40 লাখ লোকক দিব, কিন্তু মানে মেক্সিমাম লোকে লাভ কৰিব। অলৰেডি 30 লাখ নে 33 লাখ লোকে পায়ে অৰুণোদয় আঁচনি, আৰু 40 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। গতিকে খবৰটো যদি ভাল লাগিছে লাইক এটা নকৰাকৈ নাথাকিব, কিন্তু ইমান দেৰি ভাই ইমান ভাল খবৰ এটা দিছোঁ। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে লাখপতি বাইদেউ আঁচনিৰ ওপৰত। আপোনালোকে প্ৰথম পৰ্যায়ৰ ভেৰিফিকেশ্যন কৰিলে নে নাই কৰা লাখপতি বাইদেউ আঁচনিৰ? কমেণ্ট এটা কৰি জনাব। এতিয়ালৈকে যদি আপোনালোকৰ তাত লাখপতি বাইদেউ আঁচনিৰ প্ৰথম পৰ্যায়ৰ ভেৰিফিকেশ্যন কৰা নাই, চিন্তা কৰিব নালাগে, খুব সোনকালে আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব। খুব সোনকালে আপোনালোকৰ প্ৰথম পৰ্যায়ৰ ভেৰিফিকেশ্যন হৈ যাব, টেনশ্যন কৰিব নালাগে। এতিয়া ভাল খবৰটো কি? ৰঞ্জিত দাসে কৈছে, মন্ত্ৰী ৰঞ্জিত দাসে কৈছে যে এই যি নেকি আমাৰ অসমৰ মহিলাসকলক 10,000 টকাকৈ দিব বুলি কৈছিলে লাখপতি বাইদেউ আঁচনিৰ অধীনত, তো এতিয়ালৈকে লিষ্টত প্ৰায় 32,29,290 গৰাকী মহিলাৰ নাম সন্নিৱিষ্ট হৈছে বুলি কৈছে। 32,29,290 গৰাকী মহিলাৰ নাম সন্নিৱিষ্ট হৈছে লাখপতি বাইদেউ আঁচনিত। মানে এই মহিলাসকলে 10,000 টকাটো পাব। এতিয়া প্ৰথম পৰ্যায়ৰ ভেৰিফিকেশ্যন হ'ল, দ্বিতীয় পৰ্যায়ৰ ভেৰিফিকেশ্যন হ'ব। তো তাৰ পাছত তেওঁলোকৰ একাউণ্টত পইচা সোমাই যাব, আৰু খুব সোনকালেই 10,000 টকাটো সোমাব। এই ডিচেম্বৰ মাহতে সোমাব বুলি কৈছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, কিন্তু ডিচেম্বৰ মাহত চাগে নোসোমাব, কাৰণ প্ৰথম পৰ্যায়ৰ ভেৰিফিকেশ্যন কৰি হৈছেহে, দ্বিতীয় পৰ্যায়ৰ ভেৰিফিকেশ্যন কৰিবলৈ বাকী আছে। গতিকে টাইম লাগিব, হয়তো চাগে আপোনাৰ যি নেকি পঞ্চায়ত নিৰ্বাচন আহি আছে ফেব্ৰুৱাৰী মাহত, তো সেই ফেব্ৰুৱাৰী মাহৰ পূৰ্বে মোৰ আইডিয়া পাব লাগে। ফেব্ৰুৱাৰী মাহৰ পূৰ্বে চাগে দি দিব, কাৰণ 32 লাখ লোকে যেতিয়া নেকি পইচাটো পাই যাব, তেতিয়া তেওঁলোকৰ কোনো কাৰণতে মন নাযাব কংগ্ৰেছক ভোটটো দিবলৈ, তেওঁলোকৰ কোনো কাৰণতে মন নাযাব নিৰ্দলীয় পাৰ্টিক ভোট দিবলৈ। তেওঁলোকৰ মন যাব যে বিজেপি পাৰ্টিকে ভোটটো দিওঁ, কাৰণ আমাক 10,000 টকাকৈ দিছে ভাই। গতিকে মোৰ মতে অসম চৰকাৰে চাগে নিৰ্বাচনৰ পূৰ্বেই 10,000 টকাটো মুকলি কৰি দিব মহিলাসকলৰ বাবে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে জীৱিকা সখীসকলৰ বাবে এটা ভাল খবৰ। আমাৰ অসমত বৰ্তমান সময়ত বহুতো মহিলাক জীৱিকা সখীত নিয়োজিত কৰিলে, মানে যিসকলে নেকি চৰকাৰী আঁচনিবিলাকৰ কাম কাজ কৰে,
যিবিলাকে নেকি এটা এৰিয়া বা যিসকলে নেকি কিছু গোটৰ কাম কাজবিলাক কৰে বৰ্তমান চৰকাৰে তেওঁলোকক জীৱিকা সখী ৰূপে নিৰ্বাচিত কৰিছে তেওঁলোকে কি দৰমহা পায় কি দৰমহা নাপায় এই সম্পৰ্কে বৰ বিশেষ নাজানো বাৰু যি কি নহওক জীৱিকা সখীসকলৰ কাৰণে ওলোৱা ভাল খবৰটো হৈছে জীৱিকা সখীসকলক এতিয়া স্কুটি দিয়ে অসম চৰকাৰৰ ফালৰ পৰা সেইটোতো আপোনালোকে নিশ্চয় জানে নতুনকৈ প্ৰায় 500 জীৱিকা সখীক স্কুটি প্ৰদান কৰিব 500 নতুন জীৱিকা সখীক স্কুটি প্ৰদান কৰিব অসম চৰকাৰৰ ফালৰ পৰা তো আপোনালোকৰ ঘৰতো যদি কোনোবা জীৱিকা সখী আছে তেওঁলোকে যদি স্কুটি পোৱা নাই তে টেনচন কৰিব নালাগে খুব শীঘ্ৰে তেওঁলোকে স্কুটি লাভ কৰিব আগবাইছো একেবাৰে শেষৰটো ভাল খবৰ ফালে একেবাৰে শেষৰ ভাল খবৰটো ওলাইছে যিসকল মহিলা নেকি আশা কৰ্মী আছে যিসকল মহিলা নেকি অংগনবাড়ীৰ সহায়িকা যিসকল মহিলাই নেকি ভাত ৰান্ধনি কৰে মধ্যাহ্ন ভোজনৰ তো তেওঁলোকৰ কাৰণে একেবাৰে শেষৰটো ভাল খবৰ ওলাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে তেওঁলোকৰ এতিয়া মাহিলী পাৰিশ্ৰম মানে পাৰ মন্থ যিটো সেলেৰি সেইটো বৃদ্ধি কৰিব বুলি কৈছে এতিয়া ভাত ৰান্ধনিসকল বা ধৰি লওক অংগনবাড়ী কৰ্মীসকল তো তেওঁলোকে বৰ বিশেষ দৰমহা নাপায় কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত তেওঁলোকে অনবৰত প্ৰতিবাদ সাব্যস্ত কৰি আহিছিলে যে তেওঁলোকৰ দৰমহাবিলাক ইনক্ৰিজ কৰিব লাগে এতিয়া অসম চৰকাৰে ফাইনেলি সিদ্ধান্ত লৈছে তেওঁলোকৰ দৰমহাসমূহ ইনক্ৰিজ কৰিব আৰু আনকি তেওঁলোকৰ দৰমহাবিলাক সময়মতেও নিদিয়ে মানে প্ৰত্যেক মাহে মাহে নিদিয়ে বহু দিনৰ মূৰে দিয়ে অংগনবাড়ী কৰ্মীসকলক বাৰু দিয়ে কিন্তু বাকি আশা কৰ্মী আৰু যিসকল ভাত ৰান্ধনি তেওঁলোকৰ দৰমহাবিলাক সময় নিদিয়ে কিন্তু এতিয়াৰ পৰা সময় মানে ৰেগুলাৰ আৰু তেওঁলোকৰ দৰমহা ইনক্ৰিজ কৰিব বুলি জনাইছে গতিকে ভাল হ'ব দিয়ক তেওঁলোকে অৰুণোদয় আঁচনিৰ পইচা সময়মতে যদি দিব পাৰে তো তেওঁলোকৰ পইচাখিনি সময়মতে দিব নোৱাৰাটো কি ডাঙৰ কথা মানে নহয় আৰু যি কি নহওক আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটাই আছিলে খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাই দিলে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম